তো দেখিছো নহয় আজি মোৰ যে বহুত বেছি অৰ্ডাৰ আছে হেৰি কিবা বাৰ্থডে পাৰ্টি এটা আছে মানে তাৰ কাৰণে কেকৰে বহুতখিনি অৰ্ডাৰ আছে পেষ্ট্ৰি আকৌ কাপ কেক আকৌ এক্সট্ৰাকে বাৰ্থডে কেকটোতো আছেই সেইটো একদম 3 টায়াৰ বনাব কৈছে অলপ ইউনিক ডিজাইনৰ গতিকে মোৰ যে বহুত কাম আছে পিহু তই প্লিজ বেয়া নাপাবি না আজি নগ'লে একো নাই নহয় আৰু যদি তই আজিয়ে চাম বুলি ভাবিছ তেতিয়াহ'লে এটা কাম কৰ তই অকলে গৈ পিনে চাই আৰু ল'লেও লৈ ল'বি আকৌ কিনো মোৰ কাৰণে ৰৈ থাকিব লাগিছে মোৰ কাম নথকা হ'লেতো গ'লোৱেই হয় কিন্তু এতিয়া মই একদম এৰি যাব নোৱাৰিম আৰু ছোৱালীজনী থৈছোঁ তাইতো এইবোৰ বনাব নাজানে নহয় অকল হেল্পহে কৰি দিব মোক অঁ তথাপিও জুলি তই নগ'লে মানে মোৰ ভালেই নালাগে নহয় তই গ'লে ভাল আছিলে আকৌ বহুতখিনি অৰ্ডাৰ আছে ন তাকে এতিয়া ইমানবোৰ অৰ্ডাৰ আছে যেতিয়া ক'তনো আৰু যাব পাৰিবি সেইটো কাৰণে এইবোৰ বনাব জনা ছোৱালী এজনী বিচাৰিব লাগিছিলে আকৌ তেতিয়া তাই বনাই দিলে হয় তই ওলাই যাব পাৰিলি হয় এতিয়া চাচোন অকল হেল্প কৰিবলৈ বুলি ল'লে কিমাননো কি হেল্প হ'ব পেকিঙত ধৰি লও অকণমান হেল্প কৰি দিব তাৰপিছত অকণমান মানে ধৰা মেলাত হেল্প কৰি দিব বাকীটো তয়ে কৰিবি ন বাৰু এতিয়া তই যাব নোৱাৰি তোৰ যাবলৈ মন আছে তই অকলে গুচি যা যাবলৈ বহুত বেয়া নাপাওঁ নহয় আৰু ইয়াতনো বেয়া পাবলৈ কি আছে যোনে যেতিয়া পাৰ ল'লেই হৈ গ'ল আজি এতিয়া মই তোৰ লগত যাব পৰা নাই নহ'লে তই গৈ দিলোঁ হয় একো নাই তই গুচি যাব বুজিলি পিহু চাই লগে যা আৰু যদি পচন্দ হয় লৈ ল'বি মোৰ কাৰণে ৰ'ব নালাগে মই যিদিনা ল'ম সেইদিনা আকৌ মোৰ লগত ওলাবি তই হ'ব বাৰু এতিয়া মোৰ কিন্তু অকলে যাবলৈ মনেই নাছিলে বাৰু মানে মনটো আছে কিন্তু তই লগত গ'লে মানে ভাল লাগে আকৌ বাৰু হ'ব তেতিয়াহ'লে তোৰ যি কাম আছে কৰি ল মই গৈ পিনে এনেই এবাৰ চাই আহোঁগৈ আজি নলওঁ মই ল'লে মানে তোৰ লগতে ল'ম জাষ্ট এনেই গৈ পিনে আৰু চাই আহোঁ কেনেকুৱা কেনেকুৱা নতুন কালেকশ্যন আহিছে তাৰপিছত অলপ ফটো চটো মাৰি তোকো দিম দেই ভাল লাগিলে কবি দুইজনে লগতে ল'ম বাৰু হ'ব কাম কৰ তই মই গৈ আহোঁগৈ ঠিক আছে হ'ব দে তই যা গৈ পিনে চাই ল'বি আৰু ভাল ভাল যিকেইটা লাগিব সেইকেইটা ফটো মাৰি লৈ আহিবি তাৰপিছত ইয়াত তই সোমাম বুলি কৈছে তেতিয়া মই তই ফটো মাৰি আনিবি যে সেইখিনিকে চাই ল'ম আৰু যদি কিবা ভাল লাগে তেতিয়া কাইলৈকে যাম বুজিলি আজি নোৱাৰিম বুজিছ একদম দেখিছই নহয় গতিকে হ'ব দে তই যা আৰু হেৰি ফটো মাৰি লৈ আহিবি হ'ব মই এতিয়া কামত লাগো দেই অঁ জুলি মই আহি পালোহি অঁ এতিয়া চাম আৰু অঁ হয় নেকি হ'ব দে মই আছে নাই সুধি চাম দেই আৰু যদি আছে তেতিয়া ফটো মাৰি লৈ যাম অঁ অকল চিম্পল মানে পাতল টাইপৰ ব্ৰেচলেট অঁ জানো এতিয়া থাকিব নাথাকে গম নাই পোৱা নহয় অঁ একো নাই দে মই সুধি চাম হয়তো থ'বও পাৰে কাৰণ জুৱেলাৰী শ্বপ হয় ইমান ডাঙৰ গতিকে সেইবোৰতো থাকিব লাগে নাথাকিলেনো কেনেকৈ হ'ব অঁ তাকে হ'ব দে মই চাই ল'ম তই টেনশ্যন ল'ব নালাগে অঁ ঠিক আছে বেছি দেৰি নহয় মোৰ সোনকালেই হৈ যাব অঁ বাৰু হ'ব কৰ নহয় তেনেকুৱা নহয় একচুৱেলি মই মানে অকণমান চিম্পল টাইপৰ কথা কৈছোঁ সেইবোৰ মানে বেছি চলিছে সেইটো কাৰণে তেনেকুৱা ল'লে মানে ভাল হ'ব নেকি মোৰ মতে আৰু মই কৈছোঁ গতিকে তেনেকৈ চাই ল'ব লাগে কি কৰিছে আৰু তাৰ লগত এজনী ছোৱালী কোন তাকো জুৱেলাৰী শ্বপত আহিছে এয়া কি হৈ আছে কেনেবাকৈ টিকুৱে মোৰ লগত নাই তেনেকুৱাতো হ'ব নোৱাৰে কিন্তু যিয়ে নহওক সি এজনী ছোৱালীৰ লগত জুৱেলাৰী শ্বপত কি কৰিছে অকলে আহিলেও বোলে তেতিয়া ভাবি ল'লোঁ হয় মোৰ কাৰণে কিবা ল'বলৈ আহিছে মোক ছাৰপ্ৰাইজ দিবলৈ কিন্তু এতিয়া এই ছোৱালীজনীৰ ওচৰত আহিছে লগত আহিছে এইবোৰ কি হৈ আছে তাৰমানে অঁ তাকে মই সেইটোকে ক'ব বিচাৰিছোঁ ঠিক আছে মই বুজি পালোঁ দিয়া বাহ হাঁহি কি চাবা ইহঁতৰ হাঁহি কি চাবা আজি মই কথা পাতিব লাগিব এইবোৰ যি হৈছে ভাল হোৱা নাই কিন্তু তেনেকৈ হ'লেচোন ময়ো বেলেগৰ লগত আহি পিনে একদম মানে এনেকৈ হাঁহি কথা পাতি থাকিব পাৰোঁ মই ফোন কৰি চাব লাগিব চাম নহয় সঁচা কথা কৈনে নহয় তেতিয়াই গম পাই যাম যদি কেনেবাকৈ মোৰ লগত চিট কৰিছে মই কিন্তু এৰি দিয়াত নাই আকৌ আৰু টিকুৰ মাকে খুব জহাই থাকে নহয় তেতিয়া গম পাব যেতিয়া নিজৰ ল'ৰা এইবোৰ কাণ্ড দেখিব মোৰ এতিয়া মনেই যোৱা নাই একো নাচাওঁ মই যাওঁ আৰু মুডটোৱে বেয়া হৈ থাকিলে ফাৰ্ষ্টে কল কৰি সুধি লওঁ ক'ত আছে কি কয় চাওঁচোন ইমান ভালকৈ আহিছিলোঁহে অলপমান জুৱেলাৰী চাব লাগিব বুলি কিন্তু এনেকৈ দেখি পিনে মোৰ মনটোৱে বেয়া হৈ গ'ল নাজানো আৰু মোৰ লগত কি হৈ আছে এইবাৰ কিন্তু যদি এনেকুৱা কিবা হ'বলৈ হয় লাইফত আৰু কেতিয়াও মই ইয়াৰ চেহেৰা চাব নিবিচাৰিম দৰকাৰ নাই নহয় এনেকৈ ছোৱালী এজনীৰ লগত জুৱেলাৰী শ্বপত আহিবলৈ কি দৰকাৰ আৰু তাই কিবা চিম্পল ডিজাইন বুলি কৈ আছিলে কেনেবাকৈ তাইৰ কাৰণে জুৱেলাৰী ল'বলৈ লোৱা নাইতো মোৰ কাৰণে ল'লে মানে মোকতো লগত লৈ আহিলে হয় বা ছাৰপ্ৰাইজ দিব থাকিলে অকলে আহিলে হয় এনেকৈ অচিনাকি ছোৱালীজনী কিয় লগত লৈ আহিব লাগে আজিলৈকে মোকে লৈ গৈ পোৱা নাই মোৰ কাৰণে সময়ে নহয় আৰু এতিয়া এইজনী কোন হয় নাজানো লগত লৈ আহি একেবাৰে হাঁহি খিচিন্দালি ক'বই নালাগে এইকেইটা চেহেৰা চাই থাকিবলৈ নাই আৰু
ভবাই নাছিলোঁ টিকুৱে যে মোক ইমান মিছা কথা ক'ব। মই ফোন কৰিলোঁ ক'ত আছে বুলি জানিবলৈ, আৰু সি কি ক'লে অফিচত বোলে মিটিঙত বহি আছোঁ, পিছত কল কৰিম। মোৰ লগত এতিয়া কথা পাতিবলৈ তাৰ সময় নাই মানে। এনেইতো মোক ক'তো লৈ নাযায়, ছোৱালীৰ চপত লৈ যোৱাটো বেলেগে কথা। কেতিয়াবা কফি একাপৰ কাৰণেও মোক সুধি পাইছেনে? টাইমেই নাপায়, এনি টাইম অকল বিজিয়ে থাকে। আৰু এনেকৈ অচিনাকি ছোৱালী এজনীৰ লগত জুৱেলাৰী শ্বপ গৈ শ্বপিং কৰিব পাৰে, আৰু মোক মিছা কথাও কৈছে। তাৰমানে সি মোক চিট কৰি আছে। চব গম পাইছোঁতো মই, আৰু কিমান লুকুৱাই ৰাখিব এইবোৰ কথা। যাওঁ জুলিৰ ওচৰলৈকে যাওঁ, ইয়াত আৰু মোৰ আপোন বুলি ক'বলৈ কোনোৱেই নাই তাইৰ বাহিৰে। জুলি, মোৰ জুৱেলাৰী চোৱা নহ'লে জাননে? অঁ, তোৰ আকৌ কি হ'ল? এনেকৈ কান্দি কান্দি আহিছ যে? আকৌ জুৱেলাৰী শ্বপত কিবা ঠগ খালি নে কোনোবাই কিবা ক'লে, নে কিবা গণ্ডগোল লগাই থৈ আহিলি কচোন? মই ধৰিব পৰা নাই। আৰু ইমান সোনকালে তই জুৱেলাৰী চালি নে? গৈছিলিহে অলপ আগত, মোক ফোন কৰিছিলি অলপ আগত যে পালোহি বুলি, তাৰপিছত লগালগ তই ইয়াত আহি পালিহি। কি হ'ল কচোন, চালি নে নাই? কি হ'ল? তোৰ লগত মই ফোন কৰাৰ পিছত ফোনটো থৈ পিনে ঘূৰি দেখিছোঁ টিকুৱে তাত ৰৈ আছে, আৰু তাৰ লগত এজনী বেলেগ ছোৱালীও আছিলে। তাইৰ লগত ইমান হাঁহি হাঁহি কথা পাতি আছে, আৰু কিবা চিম্পল ডিজাইন এনেকৈ কথা পাতি থকাও শুনিছিলোঁ। মোক চিট কৰি আছে যদি মই এতিয়া কি কৰোঁ বাৰু? অঁ, এইবোৰতো কি কৈছ? টিকু বেলেগ ছোৱালীৰ লগত জুৱেলাৰী শ্বপ গৈছে? জুৱেলাৰী শ্বপ গ'লেও তোৰ কাৰণে কিবা যদি জুৱেলাৰী ল'ব থাকিলে হয়, সি নাইতো তোক লগত লৈ গ'ল হয়, আৰু ছাৰপ্ৰাইজ দিব থাকিলে অকলে গুচি গ'ল হয়। লগত ছোৱালী এজনীও আছে। ৰচোন, তই এনেই কান্দা কটাখন কৰি নাথাকিবি। হয়তো এনেকুৱা কিবা হ'ব পাৰে ন, যে সি তোৰ কাৰণে কিবা ল'ব বিচাৰিছে, কিন্তু কেনেকুৱা কি ল'ব হয়তো ভালকৈ নাজানে। আজিকালি ছোৱালীবোৰে কেনেকুৱা কি পচন্দ কৰে, সেইটো কাৰণে সেই ছোৱালীজনী চাগে হেল্পৰ কাৰণে লগত লৈ গৈছে। তই একো নাজানাকৈ এনেই এতিয়া কান্দি কুন্দি নাথাকিবিচোন। তাৰ লগত কথা পাতিবি, সুধিবি, তাৰপিছত সকলো হৈ যাব। আগতীয়াকৈ এনেকৈ চিট কৰিছে বুলি নকবি। তহঁতৰতো এংগেজমেণ্টো হৈ গ'ল। এংগেজমেণ্ট হোৱাৰ পিছত আৰু এনেকৈ সি কৰিব জানো? মোৰতো লগা নাই। নাজানো আৰু জুলি, মোৰ কিন্তু বহুত দুখ লাগিছে। ময়োতো তেনেকৈ আজি তই নাযাওঁ বুলি কৈ বেলেগ ল'ৰাৰ লগত গুচি যাব পাৰোঁ। আৰু মেইন কথা কি জানো, সি জুৱেলাৰী শ্বপত আছে, কিন্তু মই মিছা কথা কৈ দিলে সি বোলে অফিচত মিটিঙত বহি আছে। ইমান মিছা কথা মোক ক'ব লাগেনে? মইতো ভাবিছিলোঁ সি মোক বহুত ভাল পায়, কিন্তু এতিয়া দেখিছোঁ সি চাগে মোৰ লগত কিবা মতলবতহে আছে। মোক সি ভালেই নাপায়, নহ'লেনো মোক মিছা কথা কৈ এনেকৈ বেলেগ ছোৱালীৰ লগত ঘূৰি ফুৰেনে? তই এতিয়া কান্দি নাথাকিবি, একদম তই ডাইৰেক্ট কান্দিবহে জান নেকি? ৰচোন, তই এতিয়ালৈকে একো প্ৰুফ পোৱা নাই নহয়। আগতে সেই ছোৱালীজনীৰ লগত বোলে কিবা দেখিছ ক'ৰবাত যোৱা, তেতিয়া বেলেগ কথা। এতিয়া ডাইৰেক্ট এনেকৈ কৈ নল'বি, আকৌ মিছা মিছিকৈ তহঁতৰ ৰিলেশ্যনটো এনেই বেয়া হৈ যাব। ফাৰ্ষ্টে তই তাইক ভালকৈ সোধ, আৰু সি যদি জুৱেলাৰী শ্বপ গৈছে দুদিনমান ৰৈ দে। তোৰ কাৰণে যদি কিবা গিফ্ট লৈছে, নিশ্চয় সেই দুদিনমানৰ পিছতো গিফ্ট কৰি দিব, তেতিয়াতো গম পাবি ন। গতিকে তই এতিয়া একো কৈ নাথাকিবি। আৰু কৈছ মিছা কথা কোৱা, সেইটো হয়তো তোক কৈ দিলে তই গম পাই যাবি বুলি তোক এনেই কৈ দিলে। গতিকে সদায় নেগেটিভ নাভাবিবিচোন, অলপ পজিটিভো ভাবিবি। এতিয়া মনে মনে বহ, মই তোৰ কাৰণে কফি বনাই আনো।